একেবাৰে সঁচা কথা। বৃন্দাবনদাৰ আশীৰ্বাদ অবিহনে আচলতে মই কাইলৈ আৰম্ভ কৰিবলগীয়া মোৰ ৰাজনৈতিক জীৱনৰ যিটো মানে যাত্ৰা, সেইটো মই অসম্পূৰ্ণ হ'ব বুলি মই ভাবি আছিলোঁ বহুদিনৰ পৰাই। আৰু যিদিনাই ভাবিছিলোঁ যে একেবাৰে খুব যুদ্ধন্দেহী মনোভাৱেৰে ৰাজনৈতিক জীৱনত নিৰ্বাচনৰ নিচিনা এটা প্ৰক্ৰিয়াত মই জড়িত হ'ম, সেইদিনা বৃন্দাবনদা যিটো সত্তা, সেই সত্তাটো মই অনুভৱ কৰি পেলাই মই আগবাঢ়ি যাম। বৃন্দাবনদা হৈছে আমাৰ আটাইৰে ৰাজনৈতিক জীৱনৰ অভিভাৱকৰ লেখীয়া। মোৰ সামাজিক বা সাংস্কৃতিক জীৱনত বৃন্দাবনদাৰ অৰিহণা আছে। বিশেষকৈ ৰাজনৈতিক জীৱনত বৃন্দাবনদাৰ সাংঘাতিক ধৰণে অভূতপূৰ্ব বৰঙণি আছে। যেতিয়াৰ পৰা ভাবিছোঁ যে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিম, বৃন্দাবনদাৰ পৰামৰ্শ, তেওঁৰ দিহা পৰামৰ্শৰ আধাৰতে মই যাত্ৰা আৰম্ভ কৰিছিলোঁ। সকলোবোৰ কথা সৰুকালৰ পৰা স্কুলত মই বিশেষভাৱে, দাদাই আজি সেইটো উল্লেখ কৰা নাই, মই বিশেষভাৱে যেতিয়া মানে মই অকণমান এটা সুকীয়া মই কলাৰ সৈতে জড়িত আছিলোঁ, তৰ্ক প্ৰতিযোগিতা মই কৰোঁ, মই কেইবাবাৰো স্কুল কলেজৰ শ্ৰেষ্ঠতাৰ কেক আছিলোঁ, জিলা ভিত্তিক, অসম ভিত্তিক। তেতিয়া বৃন্দাবনদাই মোক সকলো কথাত গাইড কৰে, কি কথা ক'ব লাগিব, বৃন্দাবনদাই মোক সেইটো এটা গাইড কৰি পেলাই মোক লৈ যায়। গতিকে তেতিয়াৰ পৰা আমাৰ সম্পৰ্ক আৰু ব্যক্তিগত বা পাৰিবাৰিক জীৱনৰ সম্পৰ্কৰ কথা তেখেতে উল্লেখ কৰিছে বৃন্দাবনদাই আপোনালোকৰ সন্মুখত। এতিয়া কথা হৈছে কি, মই কাইলৈ খুব মানে মোৰ কাৰণে এটা খুব মানে প্ৰত্যাহ্বানসূচক আৰু খুব মানে শুভাৰম্ভ কৰাৰ দিন। গতিকে মোৰ সন্মুখত প্ৰত্যাহ্বানটো লৈ পেলাই যেতিয়া মই এটা ভাল কাম মই আৰম্ভ কৰিব খুজিছোঁ, মই ভাবোঁ যে মোৰ অভিভাৱক সদৃশ, মোৰ গুৰু সদৃশ, ৰাজনৈতিক জীৱনৰ সকলো কথাৰ মোৰ মানে বাট দেখুওৱাৰ যিজন মানুহ, সেই মানুহজনৰ ওচৰলৈ মই আহিব লাগিব, তেখেতৰ মই চৰণ স্পৰ্শ কৰিব লাগিব, তেখেতৰ আশীৰ্বাদ মই ল'ব লাগিব। গতিকে মই সেইটোৰ বাবেই আজি আহিছোঁ। ইয়াত মোৰ মানে কোনো অন্য ৰাজনৈতিক মোৰ উদ্দেশ্যই নাই। মানে আমি ভাই ককাই নিচিনাকৈ ডাঙৰ দীঘল হৈছোঁ, সামাজিক সাংস্কৃতিক জীৱন একেলগে পাৰ কৰিছোঁ। যে কাইলৈ মই এখন ৰণত নামিবৰ কাৰণে মোৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে তাত মোৰ বৃন্দাবনৰ আশীৰ্বাদ প্ৰয়োজন আছিলে, আৰু সেইভাৱেই মই আহিছোঁ। দাদাই মোক আশীৰ্বাদ কৰিছে, দাদাই বুজি উঠিছে যে কেনেকৈ আচলতে ৰাজনৈতিক জীৱনত সকলো লোকে এটা আদৰ্শ লৈ থাকিব লাগে, কেনেকৈ জাতীয়তাবাদী সত্তাটো জীয়াই ৰাখিব লাগে, আঞ্চলিক ৰাজনীতি কেনেকৈ দৃঢ়তাৰ ইয়াত প্ৰতিষ্ঠা কৰিব লাগে, দাদাই সেইবোৰ কথা জানে। সেইকাৰণে দাদাই আমাক আদৰি লৈছে। দাদাৰ জৰিয়তে, দাদাৰ বক্তব্যত দাদাই আমাক আপোনালোকক সম্বোধন কৰে সেই কথাটো প্ৰকাশ কৰিছে যে নহয়, আঞ্চলিকতাবাদৰ যদি ভেটিটো সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিব লাগে, জাতীয়তাবাদটো যদি অসমত মানে খণ্ড বিখণ্ড হৈ যোৱাৰ পৰা বচাব লাগে, তেতিয়াহ'লে আমাৰ দৰে লোকসকল আগবাঢ়ি অহাটোৰ প্ৰয়োজন, আমি নেতৃত্ব লোৱাটোৰ প্ৰয়োজন। দাদাই অনুভৱ কৰিছে, দাদাই সেইবাবে দাদাৰ নিজৰ মতামত আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছে। মই ভাবোঁ যে এই নিৰ্বাচন বুলিয়েই নহয়, অনাগত আমাৰ সকলোবোৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক জীৱনত দাদা আমাৰ পথ প্ৰদৰ্শক হৈ থাকিব, অভিভাৱক হিচাপে থাকিব, গুৰু হিচাপে থাকিব, আৰু সেইবাবে আজিও তেখেতে সেইভাগে আমাক আশীৰ্বাদ দিছে, আৰু সেই আশীৰ্বাদ ল'বৰ কাৰণে মই আহিছিলোঁ। মই ইতিমধ্যে কৈছোঁ যে অলক আগবাঢ়ি আহিছে, আৰু তেওঁৰ নিজস্ব এটা ধ্যান ধাৰণা আছে, আৰু এটা সাংস্কৃতিক নিজৰ জীৱনো আছে, যিটো তেওঁৰ জীৱন গঢ়াত সংগ্ৰামীজন। আৰু সেই পৰিয়ালটোৰ লগত মোৰ সৰুৰ পৰা, তেওঁ শৈশৱৰ পৰা মই পাইছোঁ। গতিকে তেওঁলৈ মোৰ এটাই পৰামৰ্শ যে তেওঁ যিটো পৰম্পৰাৰ পৰা, যিটো পৰিয়ালৰ পৰা আহিছে, আৰু তেওঁ যিটো সাংস্কৃতিক শৈক্ষিক জীৱন আৰম্ভ কৰি যিবিলাক আদৰ্শ লৈ আহিছে, সেইখিনিতে তেওঁ স্থিতি শক্তিশালী কৰি তেজপুৰৰ যিটো গৌৰৱ, তেজপুৰৰ যিটো পৰম্পৰা, সেইখিনিক যাতে তেওঁ এটা, আজি মই কৈছোঁ যে এজন খেলুৱৈ যেতিয়া খেলিবলৈ যায়, তেতিয়া তেওঁ যুদ্ধ কৰে, বল দিব লাগিব, বল আহিব লাগিব, মই গ'ল দিব লাগিব। কিন্তু পাছত যেতিয়া জিৰণি সময় আহিব, চব আকৌ মিলি যায়, আকৌ যেতিয়া খেল শেষ হৈ গ'ল, আকৌ সকলোবিলাক আগলৈ। গতিকে তেজপুৰত মই তেওঁক এইটোৱে পৰামৰ্শ দিছোঁ যে তেওঁৰ প্ৰতিদ্বন্দ্বী থাকিব, বিভিন্নজন থাকিব, কিন্তু তেওঁ সেই পৰম্পৰাটোক মনত ৰাখি এই নিৰ্বাচনৰ মুখামুখি হওক, ৰাইজৰ কাষলৈ যাওক, আৰু এই ধৰণে ৰাইজৰ জনমতে আচল। গতিকে তেওঁ পদূলিয়ে পদূলিয়ে যাওক, ৰাইজৰ কাষলৈ যাওক, ৰাইজৰ মনৰ আগৰ গোটেই কথাখিনি কওক। মই ভাবোঁ যে যুক্তিবাদী তেজপুৰৰ ৰাইজে সঠিকভাৱে সিদ্ধান্ত ল'ব। গতিকে মই তেওঁক সেই পৰামৰ্শ আশীৰ্বাদ দিছোঁ যে তেওঁৰ যিটো জীৱন আৰম্ভ কৰিবলৈ বিচাৰিছে, এক নতুন ধাৰণা লৈ পেলাই তেওঁ গৈছে, মই শুভেচ্ছা জনাইছোঁ। আৰু মোৰ সেইকাৰণে পৰামৰ্শ অকল তেওঁ বুলিয়েই নহয়, মই সকলোৱে সেই পৰামৰ্শই দিছোঁ। হা নহয়, তোমালোকে ভালকৈ জানা যে যোৱাবাৰ কেনেকুৱা অৱস্থা আছিল, নহয়নে? বিজেপি ইতিহাস উঠেই, মই প্ৰথম মোক খং উঠিছিল, কাৰণ মই বিচাৰিছিলোঁ যে তোমালোকে যদি কৰিছা কথাখিনি মোক আগতেও নুকোলা কিয়? মইতো ইমান ক্ষমতাৰ কাৰণে মই কাম কৰা মানুহ,
মোৰ অকল ৰাজনৈতিক জীৱনেই নহয়, আপোনালোকে যাওক আজি ত্ৰিপুটিতে মই ব্যস্ত, আপোনালোক যাওক কলাগুৰু সংগীত বিদ্যালয়, আপোনালোকে ভজাপুৰ ষ্টেডিয়ামলৈ যাওক। মোৰ এটা জীৱন অকল ৰাজনৈতিক জীৱনটোৱেই নহয়, কাৰণ এই জীৱনটো কোনোবাই না সমাপ্তি হ'ব, কিন্তু এই জীৱনটো আৰু মই নাপাবও পাৰোঁ। কিন্তু থকা সময়খিনি ভগৱান মানুহ হিচাপে দিছে প্ৰত্যেকটো মুহূৰ্তক জনকল্যাণৰ কাৰণে, অকল ৰাজনীতিৰ ক্ষেত্ৰখনেই নহয়। গতিকে মই তেওঁক সেইটো আশীৰ্বাদ দি সেই পৰামৰ্শখিনিয়ে দিছোঁ যে এইটো তেজপুৰৰ পৰম্পৰা, বহুতে পৰম্পৰা বিচ্যুত হৈছে, নাই হোৱা নহয়, কিন্তু মই তেওঁক সেইটো বিচাৰিছোঁ। মোৰ এটা বিশ্বাস যে সেই পৰম্পৰা তেওঁ অভিজ্ঞ হৈছে। আৰু তেওঁ যিখিনি কথা কৈছে এয়া হয়, ডিবেট কৰাৰ পৰা আৰম্ভ কৰি মই তেতিয়া লৈ ফুৰোঁ, তেতিয়া হায়াৰ ছেকেণ্ডেৰী বোধহয় আছিলে। গতিকে তেজপুৰখন মই ঘৰ বুলি ভাবোঁ, তেজপুৰৰ গোটেই মানুহখিনি মোৰ পৰিয়াল বুলি ভাবোঁ। মই খালি মোৰ পৰামৰ্শ, মোৰ প্ৰতি তেওঁৰ যদি এতিয়াও সেই ভাৱটো আছে, মই তেওঁক ক'ম যে তেওঁৰ শত্ৰু হ'ব পাৰে, বহুত হ'ব পাৰে। তেওঁক ক'ম যে তুমি আহিছা তোমাৰ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, যে ৰাইজৰ কাৰণে মই কিবা এটা মোৰ জীৱনত কৰি থৈ যাওঁ, তেজপুৰৰ কাৰণে কৰি থৈ যাওঁ, এটা জাতীয়বাদী আদৰ্শৰে মই যাওঁ। নিশ্চয় তেওঁ সেইটো সৰ্গত কৰি পেলাই সেইখিনি কৰিবৰ কাৰণে ৰাইজৰ মাজলৈ যাওক। ৰাইজেই হৰ্তাকৰ্তা, ৰাইজেই মূল সিদ্ধান্ত ল'ব। আজিৰ দিনটোত মোৰ সেই আশীৰ্বাদে তেওঁ